10% এক্সট্রা। তো বন্ধু 100% ভার্জিন প্লাষ্টিক মানে অকল এণ্টি বেক্টেৰিয়েল মানে। নমস্কাৰ বন্ধুসকল বহুত কাষ্টমাৰে আহি আমাৰ দোকানত সোধে প্ৰিন্স ৱাটাৰ টেংকটো নিজৰ ঘৰত লগাব পাৰেনে। তো বন্ধুসকল মই আপোনালোকক আজি অলপ জনাই দিম যে প্ৰিন্স ৱাটাৰ টেংকটো নিজৰ ঘৰত কিয় লগাব লাগে, ইয়াৰ এডভান্টেজ কি কি আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰক। তো বন্ধুসকল এইটো প্ৰিন্সৰ ৱাটাৰ টেংক হয়। এইটো ইয়াতে প্ৰিন্স থাকিব, ইয়াৰে প্ৰিন্সৰ লগোটো আছে, একদম ধুনীয়া লুকছ লগো আছে। এইটো নামটো প্ৰিন্স হয় আৰু এইটো ষ্ট'ৰ ফিট, এইটো ষ্ট'ৰ ফিট লিখা আছে। এইটো প্ৰিন্সৰ ৱাটাৰ টেংক, এইটো ব্লু কালাৰৰ হয় আৰু বহুত কালাৰ আছে, গ্ৰীণ, লাইট গ্ৰীণ, অৰেঞ্জ, হোৱাইট, এনেকুৱা বহুত কালাৰত পাই যাব। এইটো বৰ্তমান 500 লিটাৰ হয়। তো মই এইটো দেখাই আছোঁ, ডাঙৰ ডাঙৰ একদম 500ৰ পৰা ষ্টাৰ্ট কৰি 10,000 লিটাৰলৈকে পাই যায়। তো এইটো হয়। আচ্ছা, মই কৈ আছিলোঁ বন্ধুসকল মানে আপোনালোকে প্ৰিন্স ৱাটাৰ টেংক কিয় ব্যৱহাৰ কৰিব লাগে বা পাৰে। তো এইটোৱে আছিল আজিৰ টপিক। তো বন্ধুসকল প্ৰথমতে মই ইয়াত দেখাই দিছোঁ 10% এক্সট্ৰা। তো বন্ধুসকল আপোনালোকে যদি 1000 লিটাৰ ৱাটাৰ টেংক কিনে তেন্তে 10% এক্সট্ৰা মানে 1100 লিটাৰ পাব, ধৰা পাব। মানে আপোনাৰ দিব লাগিব 1000 লিটাৰৰে দাম, কিন্তু আপোনালোকে 1100 লিটাৰ ধৰা পাব, মানে 100 লিটাৰটো আপোনালোকে ফ্ৰী পাই যাব। তো এইটো এটা হ'ল। ছেকেণ্ডত বন্ধুসকল এইটো দেখিছে নহয় 100% ভাৰ্জিন প্লাষ্টিক মানে একদম ইয়াতে যিটো নাম্বাৰ 1 কোৱালিটিৰ প্লাষ্টিক হয় সেইটোৱে দি বনোৱা হয়। তো এইটো 100% ভাৰ্জিন প্লাষ্টিক হয়। আৰু থাৰ্ডত আছে বন্ধুসকল ফুড গ্ৰেড, মানে এইটো একদম সম্পূৰ্ণ হাইজিনিক হয়। ইয়াতে আপোনাৰ পানী খালে আপোনাৰ যদি ভালকৈ চাফা চুফা কৰি ৰখা হয়, পানীটো খালে ইয়াতে আপোনাৰ একো প্ৰব্লেম নহয়। তো 100% ইয়াত হাইজিনিক হ'ব। তাৰপিছত বন্ধুসকল এণ্টি বেক্টেৰিয়েল, মানে ইয়াতে কোনো বেক্টেৰিয়া ইয়াতে তৈয়াৰী নহ'ব, এইটো এণ্টি বেক্টেৰিয়েল হয়। তো ইয়াতে 3টা লেয়াৰ আছে, মই আপোনালোকক কৈ দিম কেনেকুৱা হ'ব বস্তুটো। তো ইয়াতে আপোনাৰ কীটাণু নাথাকিব। লগতে বন্ধুসকল UV ৰেচিষ্টেণ্ট, মানে আল্ট্ৰাভায়লেট ৰেচিষ্টেণ্ট আছে। আল্ট্ৰাভায়লেটে ইয়াক একো ক্ষতি কৰিব নোৱাৰে। তো বন্ধুসকল তাৰপিছত যদি দেখিছে এটা লিড ফ্ৰী, তাৰমানে এইটো কাঁচমুক্ত হয়, একো ইয়াতে চিচা জাতীয় বস্তু একো নাথাকে। তো বন্ধুসকল প্ৰিন্স টেংক লগাব পৰা আৰু এটা ডাঙৰ কাৰণ হ'ল ইয়াতে 10 বছৰ ৱাৰেণ্টি কাৰ্ড পাব, 10 বছৰলৈকে ৱাৰেণ্টি কাৰ্ড থাকে। আৰু লগতে ইয়াতে এটা এয়াৰ ভেণ্টিলেটৰ থাকিব, যিটোৰ কাৰণে আপোনাৰ ৱাটাৰ টেংকটো ব্ৰাছ ট্ৰাছ নহয় একো। তো এইবিলাক বহুত ইয়াৰ ভাল ভাল কাৰণ আছে, যিটোৰ কাৰণে আপোনালোকে এইটো ইউজ কৰিব পাৰে। লগতে বন্ধুসকল ইয়াৰ যিটো ঢাকন আছে, ইমান বঢ়িয়া ঢাকন, এইটো চাওক, ইমান শক্ত ঢাকন হয়। ইয়াৰো 2টা লেয়াৰ আছে, এইটো হয় আৰু ইয়াতে একদম পেষ্ট টাইপৰ, একবাৰ পেষ্ট টাইট কৰি দিলে এইটো আৰু খোলাৰ একো চান্সেছ নাথাকে। বহুতবিলাক ৱাটাৰ টেংক এনেকুৱা ঢাকনটো একদম ঢিলা ঢালা খালি পৰি থাকে ওপৰতে, সেনেকুৱা নহয়। এইটো একদম একবাৰ পেষ্ট মাৰি দিলে বঢ়িয়া একদম টাইট হৈ থাকে, শক্ত হৈ থাকে, ইয়াতে একো প্ৰব্লেম নহয়। তো এইটো এটা বঢ়িয়া একদম ইয়াৰ ঢাকনটো। বন্ধুসকল ইয়াত মই কৈ আছিলোঁ 3টা লেয়াৰ আছে, আপোনালোকে যদি দেখে ইয়াত 3টা লেয়াৰ আছে। তো প্ৰথম যিটো লেয়াৰ আছে ইয়াৰ ফাৰ্ষ্ট লেয়াৰটো আপোনালোকৰ এই যে এইটো UV প্ৰটেক্টেড হয় পৰে, আৰু লগতে হিটখিনি মানে গৰমটো ভিতৰত যাব নিদিয়ে। তাৰপিছত ছেকেণ্ড লেয়াৰটো আপোনাৰ ভিতৰত থকা পানীখিনিক কুলিং ৰাখিব কাৰণে হেল্প কৰে। তাৰপিছত যিটো লাষ্ট লেয়াৰ আছে একদম ভিতৰৰ লেয়াৰটো, এইটো একদম আপোনাৰ হাইজিনিক হয়, ইয়াতে একো চেলাই ঠেলাই নপৰে আৰু ইয়াত চাফা কৰিব বহুত বঢ়িয়া।
আপোনালোকে যদি কোনোবাই ইউজ কৰিছে এইটোৰ বিষয়ে জানিব ধুনীয়াকৈ চাফা হয় ইয়াতে একো চেলাই ঠেলাই নপৰে বেলেগ ৱাটাৰ টেংকবিলাকৰ নিচিনা নৰ্মাল যিবিলাক ৱাটাৰ টেংক আছে সেইগিলাৰ নিচিনা ইয়াতে চেলাই ঠেলাই নধৰে একদম ধুনীয়া তো এনেকুৱা ধৰণৰ বহুত ইয়াৰ ভাল ভাল গুণ আছে বন্ধুসকল তো আপোনালোকে প্ৰিন্স ৱাটাৰ টেংকটো একদম নিশ্চিন্ত মনে ইউজ কৰিব পাৰে ইয়াত একো অসুবিধা নাই তো বহুতে আহি পেলাই মানে একদম যিবিলাক বহুত তলৰ ৱাটাৰ টেংক থাকে বহুত ল' কোৱালিটি সেইবিলাকৰ লগত তুলনা কৰে কিন্তু ইটোৰ কোৱালিটি সেইবিলাকতকৈ বহুত ওপৰত আছে আপোনালোকে চিন্তাই কৰিব নালাগে এইবিলাক বহুত ৰাখা আছে আমাৰ লগত ইয়াতে একো প্ৰব্লেম নাই এইটো 2000 লিটাৰলৈকে ৰাখা আছে আৰু লাগিলে আপোনালোকে 10000 লিটাৰলৈকেও পাই যাব তো বন্ধুসকল আমাৰ দোকানত এইবিলাক প্ৰিন্সৰ ৱাটাৰ টেংক বহুত ৰাখা আছে আৰু বহুত কালাৰতো আছে এইবিলাক অৰেঞ্জ কালাৰ হোৱাইট কালাৰ গ্ৰীণ কালাৰ য়েলো কালাৰ ব্লু কালাৰ আৰু বহুত কালাৰত আছে আৰু লগতে 500 লিটাৰৰ পৰা ষ্টাৰ্ট কৰি 2000 লিটাৰলৈকে প্ৰিন্সৰ ৱাটাৰ টেংক পাই যাব আৰু কাবাক যদি 2000 লিটাৰতকৈ বেছি লাগে তেন্তে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আপোনালোকে অৰ্ডাৰ কৰিলে 10000 লিটাৰলৈকে পাই যাব তো বন্ধুসকল আপোনালোকক যদি প্ৰিন্সৰ ৱাটাৰ টেংক লাগে তেন্তে আপোনালোকে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ বঙাইগাঁও হাতীমুত্ৰা চিভিল হস্পিটালৰ ওচৰত তো আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰিন্স ৱাটাৰ টেংকৰ বিষয়ে অলপ হ'লেও জানি পালে আৰু আপোনালোকে নিশ্চিন্ত মতে প্ৰিন্সৰ ৱাটাৰ টেংক ইউজ কৰিব পাৰে একো প্ৰব্লেম নাই আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ